নির্বাচন হব এই নির্বাচনত আপনার বহুমূলীয়া ভোট অনুপ্রমাণ শ্রমিক অবশ্যই দিব লাগিব আজি কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে না এটা হাতে কম হৈছে নাই তো কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে আজি অসমৰ ডেভেলপমেণ্ট হৈছে নাই আজি ভাৰতবৰ্ষৰ ডেভেলপমেণ্ট হৈছে নাই নৰেন্দ্ৰ মোদী আমাৰ বৰিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষৰ যি উন্নয়ন হৈছে যোৱা 10টা বছৰত আজি আমাৰ পৰম শ্ৰদ্ধাৰ মহিলাসকল আছে যুৱক যুৱতীসকল আছে সন্মানৰ গৃহক বন্ধু আছে আৰু গৰীব কল্যাণ এই যোজনালৈ যদি কোনোবাই কাম কৰিছে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি 45 কোটি মহিলা একাউণ্ট খুলি দিছে জন ধন যোজনা ঠিক তেনেদৰে 12 কোটি মহিলা উজ্জ্বলা আঁচনি গেছ দিছে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত 26,000 অধিক মহিলাই অৰুণাচল পাবলৈ সক্ষম হৈছে আজি আমি স্কুলৰ এই ফিল্ডত এখন সভা পাতিছোঁ এইখিনি যিমান ডেভেলপমেণ্ট আজি কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে মোৰ মনত আছে আজিৰ পৰা এবছৰ আগতে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি এই কাৰ্বি পাহাৰৰ পৰা কেইবাটাও অভিলাষী আঁচনি উদ্বোধন কৰিছিলে মনত আছে নাই লোকতান্ত্ৰিক জনতাত সমবেত হৈছিলে মোৰ আজিও মনত আছে তো এটা হাত চাপৰি দিব লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এয়া হৈছে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী আৰু যাৰ বৰিষ্ঠ নেতৃত্বত এই কাৰ্বি পাহাৰত মাতি আনি এই অঞ্চলৰ ডেভেলপমেণ্ট ভাৰতবৰ্ষৰ ডেভেলপমেণ্ট অসমৰ ডেভেলপমেণ্টৰ কাৰণে চিন্তা চৰ্চা কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক হাত চাপৰি দিব লাগে আৰু তেখেতৰ বৰিষ্ঠ নেতৃত্বৰ কাৰণে আজি কাৰ্বি পাহাৰত যি উন্নয়ন হৈছে আৰু এইখিনি কাম আমাৰ চিএম তুমি হাংগামে কৰিবলৈ সক্ষম হৈছে আৰু সেইকাৰণে আজি আমি ইয়াত সমবেত হৈছোঁ আমি ৱেলকাম কৰিছোঁ আমাৰ অৱস্থিত বিশ্ব ডাঙৰীয়া আৰু ৱেলকাম কৰিছোঁ আমাৰ চিএম বাবু কৰিছোঁ নাই তুমি আমাৰ হাংগামে হাত চাপৰি দিব লাগে তেওঁৰ বৰিষ্ঠ নেতৃত্বৰ কাৰণে আজি কাৰ্বি পাহাৰত এনেকুৱা বিকাশ হ'বলৈ সৰ্বাত্মক আৰু ব্যাপক হ'বলৈ সক্ষম হৈছে আজি ইয়াত থকা জাতি জনগোষ্ঠীক যদি কোনোবাই সন্মান দিছে ভাৰতীয় জনতা পাৰ্টীয়ে দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে আৰু আমাৰ সন্মানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে আৰু দিছে উলিৰাম ৰাহাম ডাঙৰীয়াই খুব সুন্দৰভাৱে আমাৰ এইখন অটোনমাছ কাউন্সিলত কাম চলি আছে নাই আৰু টকা পইচা কোনে দিছে গম পায় আমাৰ আৰু টকা পইচা দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইকাৰণে ৰাইজ 26 তাৰিখে ইয়াত নিৰ্বাচন হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীয়ে চাওক আমি হৰেণ সিং বে ডাঙৰীয়াক এবাৰ প্ৰাৰ্থিত্ব দিয়া নাই কিন্তু তেখেতে নিজে লাগি আছে নাই এটা হাত চাপৰি দিব লাগে এয়া হৈছে ভাৰতীয় জনতা পাৰ্টী ইয়াতকৈ ডাঙৰ পোষ্ট তেখেতক তলে দিব বুজি পালে যোৱাকালি যিকন মই তেখেতে কৈছে অমৰ সিং কিশোৰ চাওক এয়া হৈছে ভাৰতীয় জনতা পাৰ্টী যে আমি এক পৰিয়ালৰ সন্দিশত আমি এক পৰিয়ালৰ মানসিকতাৰে আমাৰ দলৰ কাম কাজ কৰে আমি সমগ্ৰ ভাৰতবৰ্ষক আগবঢ়াই লৈ যাব বিচাৰোঁ সমগ্ৰ অসমক ভাৰতীয় জনতা পাৰ্টী আগবঢ়াই লৈ যাব বিচাৰে ঠিক তেনে আজি কাৰ্বি পাহাৰতো যি উন্নয়ন হৈছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে হৈছে আমাৰ নেতৃত্বৰ কাৰণে হৈছে আজি সমগ্ৰ ভাৰতবৰ্ষত জনতাই ঠিক কৰি লৈছে জনতাই সিদ্ধান্ত লৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগিব বহুত চৰকাৰ আহিছিলে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে কাম কাজ কৰিলে আজি দেশৰ যাতায়াত যোগাযোগ আজি সাগৰ মালা বৰবত মালা ভাৰত মালা আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম মালা কৰিছে নাই তো তেনেকুৱা স্তৰত আজি নিৰ্বাচন হ'বলৈ গৈছে যোৱাকালি আমাৰ কাৰ্বি আংলঙৰ পৰা কেইবাজনো সন্মানীয় ব্যক্তি আমাৰ দলত যোগদান কৰিছে আমাৰ দলৰ কাৰ্যালয়ত আমাৰ কুৰিয়ান মাহমুদ উপস্থিত আছিলে আমাৰ যি আমি যাক প্ৰাৰ্থিত্ব দিছোঁ অমৰ সিং কিশোৰ ডাঙৰীয়া উপস্থিত আছিলে জিলা সভাপতিসকল উপস্থিত আছিলে যে তেওঁলোকে সিদ্ধান্ত লৈছে যে বেলেগ পাৰ্টিত থাকি আমি কাম নাই ইয়াত আৰু বেলেগ কাম নচলে কংগ্ৰেছটো হ'ল দুটকীয়া নোট পুৰণা দুটকীয়া নোট গম পাই নাপায় কাৰোবাৰ পকেটত আছে নেকি দুটকীয়া নোট আছে কাৰোবাৰ পকেটত আছে নেকি কওক নাই যে কংগ্ৰেছ বোলে দুটকীয়া নোট মই সেই বাগানৰ পিনে গৈছিলোঁ যোৰহাটত তাত ক'লে বাইদেউসকল যে কংগ্ৰেছটো চেনে হৈ গৈছে যে কংগ্ৰেছক আৰু ভোট নিদিয়ে কিমান ঠগিব মানুহক কিমান মিছা কথা ক'ব
কৰিব কিমান দুৰ্নীতি কৰিব এই দুৰ্নীতি ঘটাবৰ সময়ত লগ লাগিছে তেওঁলোকৰ ক্ষমতা লাগে শোষণ কৰাৰ কাৰণে সেইকাৰণে আপোনালোক সজাগ হোৱাৰ সময় এটা ভোটো যেন অন্য পাৰ্টিত নপৰে যদি পৰে মনটো কাৰ টেঙা হ'ব গম পায় তুলিৰাম ৰামন নালাগে হ'ব লাগিব যে ইমান কাম কৰিছোঁ ইমান টকা পইচা আনিছোঁ মুনি ডাঙৰে ইমান সন্মান দিছে তাৰপিছত যদি আমাৰ ভোট বেলেগত যায় তুলিৰাম ৰামন নালাগে মন বেয়া লাগিব নালাগে লাগিব নালাগে লাগিব ইয়াত থকা প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বাইদেউ সন্মানৰ ৰাইজক আমি আহ্বান জনাম বিনম্ৰতাৰে ইট ইজ আৱাৰ চিনচিয়াৰ ৰিকুৱেষ্ট তো আমি সকলোৱে লাগি দিব লাগে আমাৰ যি প্ৰাৰ্থী অমৰ সিং দিশু ডাঙৰীয়া বিপুল ভোটৰ ডিফু সংসদীয় সমষ্টিৰ পৰা আমি দিল্লীলৈ পঠাব লাগিব এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে লক্ষ্য কৰিছে যে আমি 370তকৈ অধিক আমি আসন পাম লোকসভাত বুজি পাইছেনে কিমান পাম 370তকৈ অধিক আৰু আমাৰ মিত্ৰ গোষ্ঠীয়ে কিমান পাব 400তকৈ অধিক আপনি বাৰ কি বুলি কৈছে আপনি বাৰ এইবাৰ আমি 400তকৈ অধিক আসন ল'ম মিত্ৰ গোষ্ঠী আজি অসমতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে 14খন আসনৰ আমি 13খনে লাভ কৰিবলৈ সক্ষম হ'ম হয়তো শেষৰ দিনা আমাৰ 14খনো হ'ব পাৰে সিদ্ধান্ত হৈছে ভাৰতবৰ্ষৰ যদি কোনোবাই উন্নয়ন কৰিব পাৰে একমাত্ৰ পাৰ্টি হৈছে ভাৰতীয় জনতা পাৰ্টি আমাৰ নেতা হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ঠিক তেনে অসমতো অসমৰ জনগণে সিদ্ধান্ত লৈছে যদি অসমত কোনোবাই উন্নয়ন কৰিব পাৰে সেই পাৰ্টি হৈছে ভাৰতীয় জনতা পাৰ্টি আমাৰ নেতা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঠিক তেনে আজি কাৰ্বিৰ লগত সংগ্ৰামী বিকাশ কৰিব পাৰে সেয়া হৈছে তুলিৰাম ৰামন ডাঙৰীয়াৰ নেতৃত্বত MSC যিখন চৰকাৰ আছে আমাৰ ইয়াত লোকেল গভৰ্ণমেণ্ট এই লোকেল গভৰ্ণমেণ্টে যিখিনি কৰিব তেওঁলোকেহে পাৰিব আজি কৈছে বহুতে আৰু উন্নয়ন পোৱা নাই বোলে বাকী সেই লোকসভা নিৰ্বাচনৰ পিছত পাব ভাল হ'ব নহয় ঘৰত ভাল হ'বনে মুখ্যমন্ত্ৰী মহোদয় কৈছে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকক অৰুণোদয় দিয়া হ'ব তহঁতে হাত চাপৰি দিব লাগে আপোনালোকে মনে মনে বহি থাকে তো এয়া হৈছে চৰকাৰ যে জনতাৰ সুখ দুখ জনতাক কিদৰে সৰ্বাংগীন বিকাশ কৰিব পাৰি কৰ্মচাৰী মহিলাসকলক কিদৰে সন্মান দিব পাৰি যদি কোনোবাই সন্মান দিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান দিছে আজি আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে 5 লাখ টকালৈকে আমাৰ বেমাৰ হ'লে আমি ট্ৰিটমেণ্ট ফ্ৰী পাওঁ তাৰ আগত তেনেকুৱা কোনো স্কিম নাছিলে আঁচনি নাছিলে মানুহৰ বেমাৰ হয় গণৰ হাড় বিক্ৰী কৰিব লগা হয় গণৰ চেণ্টাৰ বিক্ৰী কৰিব বন্ধ কৰি মাটি বন্ধ দিব লগা হয় লাইফ ষ্টক বিক্ৰী কৰিব লগা হয় যি পশুধন তেওঁলোকে পোহে সেই বিক্ৰী কৰিব লগা হৈছিলে সেই হেন অৱস্থাৰ পৰা কোনোবাই যদি উদ্ধাৰ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে ঠিক তেনে আজি অসমত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে আয়ুষ্মান অসম আমি প্ৰৱৰ্তন কৰিম ভাল হৈছে নাই অকল আয়ুষ্মান ভাৰতে নহয় আয়ুষ্মান অসম আজি চাওক স্বাস্থ্যৰ ক্ষেত্ৰত এক পৰিৱৰ্তন কৃষিৰ ক্ষেত্ৰত বেংকৰ খাতাত ডাইৰেক্ট সোমাই দিবলৈ সক্ষম হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীন ভাৰতত যদি কৃষকে সন্মান পাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বতে আজি আমাক কোভিড ভেকচিন ফ্ৰী কৰি দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোভিড ভেকচিন দিয়াই নহয় আমাৰ সেই কোভিডৰ সময়ত বিনামূলীয়া চাউল দিছে এয়া হৈছে গৰীব কল্যাণ আজি মহিলা যুৱক যুৱতীয়ে চাকৰি পাব পাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে 1 লাখ যুৱক যুৱতীক আমি হিচাপ কৰিবলৈ চাকৰি দিম 97,000 চাকৰি দিছে ঠিক না 32,000 যুৱক যুৱতীক চাকৰি দিব লোকসভা নিৰ্বাচনৰ পিছত আজি এই চাকৰিৰ কাৰণে কোনে কোনো অফিচত যাই লাইন পাতিব নালাগে ঘৰত বহিয়ে মোবাইলত এপ্লাই কৰিব পাৰে মোবাইলত এডমিট আহে মোবাইলত ৰিজাল্ট আহে মোবাইলত এপইণ্টমেণ্ট আহে আইনা একো এয়া আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁচনি মোৰ মনত আছে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া অসমত আহি ভোট বিচাৰিছিলে কৈছিলে যে বেটা বায়ু আঁচনি নাই আজি আঁচনি নাই আজি ঘৰত বহি আমি গেছ বুক কৰিব পাৰোঁ ঘৰত বহি আমি এপ্লিকেশ্যন দিব পাৰোঁ আমাৰ ৰিজাল্ট ঘৰত বহি থাকোঁতে আজি ডিবিটি যোগে কৰ্মচাৰী মহিলাসকলৰ বেংকৰ খাতাত 1,250 টকা একাউণ্টত সোমাই যায় যায় এয়া ভাল দিন লাগিব এয়া ভাল দিন এই ভাল দিন লাগিব কি নালাগে যদি এই ভাল দিন লাগে আমাৰ চৰকাৰ প্ৰাৰ্থী অমৰ সিং দিশু ডাঙৰীয়া এই সমষ্টিৰ পৰা আমি বিপুল ভোটত নিৰ্বাচিত কৰিব লাগিব এই সমষ্টিৰ পৰা দেখাই দিব লাগিব উন্নয়ন
অন্যান্য চাউলের যে ওলাই হেতে হলো হয় হয় ফার্স্ট চাউলের ওলাই অপোজিশন মই আছে বসে আর জনতা ইমান খামালো যে আজকে বল ওয়েলকাম আজকে কেবল স্বাগতম করেছে এই স্বাগতম হওয়াতে হাজার হাজার অন্যান্য ব্যক্তি আই মাত্রে শ্রদ্ধার ব্যক্তি হল রয়েছে যাতে সকলোৱে বিকাশৰ লাইনত আছে মই প্ৰথমে কৈছো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান দিছে যুৱক যুৱতীক দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান দিছে পঞ্চদশ মাতৃ সমাজক দিছে কৃষকক দিছে গৰীব কল্যাণৰ কাম কৰিছে আজি অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি জিলাই জিলাই মেডিকেল কলেজ জিলাই জিলাই ইঞ্জিনিয়াৰিং কলেজ মই দেখিছিলো সমগ্ৰ অসমত কোনে ব্ৰিজ আছিলে এই ব্ৰিজবিলাক মোক হিচাপ দিয়ক মই কৰি দিম আজি অকল কাৰ্বি পাহাৰে নহয় সমগ্ৰ অসমত উন্নয়ন কৰিবলৈ সক্ষম হৈছে তেখেতৰ বলিষ্ঠ নেতৃত্বত তেখেতে 24 ঘণ্টাই এই ৰাজ্যখনৰ কথা চিন্তা কৰে আমি ধন্যবাদ দিছোঁ তেখেতক ইয়াৰ পৰা তেখেত নিজে আহিব আহি এবাৰ আপোনালোকক পুনৰবাৰ ক'ব যে শ্ৰদ্ধা ৰাইজ অমৰ সিং দিছোঁ আপোনালোকে ভোট দিবলৈ তেখেতে ভোট দিয়াৰ কথা নকয় এইবাৰ কাৰণ আপোনালোক প্ৰস্তুত হৈছে আছে নাই যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছোঁ আমি কাৰ লগত আছোঁ ধুনীৰাম ৰাম বুলি কয় আমি সেৱা কৰি যাম আমাৰ সংগঠন বৃদ্ধি হ'ব আৰু সেই সেৱাৰ নিমিত্তে আজি জনতা উলিয়াই আছে 2047 চনলৈকে ভাৰতবৰ্ষ বিশ্বৰে প্ৰথম শক্তিশালী নহয় 1 নম্বৰ স্থানলৈকে যাব এই লক্ষ্য হৈছে ভাৰতীয় জনতা পাৰ্টি আজি ভাৰতবৰ্ষত বিশ্বগুৰু সংস্থাপন প্ৰতিষ্ঠা কৰিব সেই নিমিত্তে এই যদি আমি ভোট আমাৰ প্ৰাৰ্থী অমৰ সিং দিছোঁ ডাঙৰীয়া নিৰ্বাচিত কৰিব লাগিব আৰু মোদী ডাঙৰীয়াক আমি এই সিটখন আমি কনট্ৰিবিউশ্যন দিম নে নিদিম বিশাল ভোটত আমি জিতাই দিম নে বিশাল ভোটত আমাৰ তুলিদাই কৈছে যে আজি বহুত যোগদান আছিলে কিন্তু তেখেতসকল গুৱাহাটীৰ পৰা আমাৰ প্ৰাৰ্থীক লৈ আহিছে টিকট লৈ ইয়াত বহুত সময় গুচি গ'ল পৰৱৰ্তী সময়ত আৰু হাজাৰ হাজাৰ লোকে ইয়াত যোগদান কৰিব ইয়ে কি বুজাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰিয়তা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা কাৰ্বি আংলঙৰ আমাৰ নেতাসকলৰ জনপ্ৰিয়তা এই জনপ্ৰিয়তাৰ কাৰণে আজি ৰাইজ হিল্লোল ভাঙি ওলাইছে আজি সকলো শ্ৰেণীৰ ব্যক্তি আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস ইয়াত থকা সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি এক ইনক্লুচিভ ডেভেলপমেণ্ট হৈছে কাৰ্বি পাহাৰত হৈছে অসমত হৈছে সমগ্ৰ ভাৰতবৰ্ষত হৈছে আমি সকলোকে লগত লৈ এখন সুন্দৰ কাৰ্বি আংলং গঠন কৰিবলৈ যিটো কাম চলি আছে এখন সুন্দৰ অসম হ'ব লাগিব এখন সুন্দৰ ভাৰতবৰ্ষ হ'ব লাগিব এই সুন্দৰ অসম সুন্দৰ ভাৰতবৰ্ষ আৰু সুন্দৰ কাৰ্বি আংলঙৰ কাৰণে আপোনালোকৰ বহুমূলীয়া ভোট অহা 26 তাৰিখে পদুম ফুলৰ ছবিত দিব লাগিব আমাৰ হেৰি আছে হাওৰা গাঁৱৰ পৰা দাদা আহিছে তেওঁ মই কৰিলোঁ কৈছে আমাক কি বলছে গম পায় যে ভোট দিবা কোনখানে পদ্ম ফুলৰ মাঝখানে তবে ইভিএম জিবি মেশিন একদম পদুম ফুলৰ মাজত একদম মোজামূলভাৱে ভোট দিবলৈ আহ্বান জনাইছে সকলোৱে মই বনালে আপোনালোকে এনএসি সকলোৱে কৈছে ভোট দিয়াৰ কাৰণে আপোনালোক ৰেডি হয় নহয় আই থাকক কোনোবাই কৈছে কি কৈছে গম পায় পহলে मतदान उसके बाद जलपान तार माने কি पहले की वैसे पहले क्या बोला था पहले मतदान उसके बाद जलपान तार আমি আগতে কি নামে ভুলে দিম তার সাথে জলপান ভাত খাই ডিনার লয় লাঞ্চ লয় ব্রেকফাস্ট লয় না না কি বলি গেছে প্রথমে আমি ভোটদান করি সকলকে উলাই আনো সকল শক্তি কেন্দ্র ভোট পিছতাবমুখ সকলে এক্টিভ হৈ যাও কারণ ইয়াত ম্যাক্সিমাম আমার কার্যকর্তা আছে পিছতাবমুখৰ কাম হোক গাঁও গাঁও আপোনালোকে সুন্দৰভাৱে যাওক গোটেইখিনি আঁচনি বুজাই দিয়ক আৰু যিসকলে আঁচনি বনায় তেওঁলোক আমি ফৰ্ম দিম যেন সকলোৱে এই আঁচনিৰ পৰা উপকৃত হয় সকলো লাভাৰ্থী হ'বলৈ সক্ষম হয় যিখিনি পাবলগীয়া আছে একচুৱেলি হিতাধিকাৰী কৰিব লাগিব তো শ্ৰদ্ধাৰ ৰাইজ খুব ভাল লাগিল মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ দিছোঁ আপোনালোকক আৰু ৰেডি হোৱাৰ কাৰণে আহ্বান জনাইছোঁ অহা 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ যে নিৰ্বাচন হ'ব এই নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোট নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিব লাগিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিয়া মানে হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভোট দিয়া মানে তুলিৰাম ৰাম ডাঙৰীয়াক ভোট দিয়া আৰু সমগ্ৰ ৰাজ্যৰ উন্নয়ন নিশ্চয় আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ অহা 26 তাৰিখলৈ সকলো ৰেডি হওক পাৰ্টিৰ মাজত আৰু আহিম ন তুলিদা
কাৰণ 26 তাৰিখে আমাৰ সমষ্টিটো ইলেকশ্যন আমি সেকেন্ড ফেজত পৰিছো আমাৰ ডিহু দৰং ওদালগুৰি লগতে আমাৰ কৰিমগঞ্জ শিলচৰ এইকেইটা লোকসভাৰ বাবে আমাৰ সমষ্টিটো নিৰ্বাচন হ'ব তাৰ আগতে আমি সময় সুযোগ পালে নিশ্চিতভাৱে আপোনালোকৰ মাজত আহিম আৰু কিমান আৰু হাজাৰ হাজাৰ জনতাক আমি লগ পাম এই কামনা কৰি পুনৰ কাৰ্বি আংলঙৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰি কাৰ্বি আংলঙৰ সকলো স্তৰত আগবাঢ়ি যাওক সকলো জাতি জনগোষ্ঠী আগবাঢ়ি যাওক তুলিৰাম নাহৰৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত নিশ্চিতভাৱে জিন্দাবাদ তুলিৰাম নাহৰ জিন্দাবাদ অমৰ সিং টিছু জিন্দাবাদ অমৰ সিং টিছু জিন্দাবাদ ভাৰত মাতা কি জয় আওয়াজ তো কম হইছে আৰু লাগিব নমস্কাৰ পৰম শ্ৰদ্ধাৰ ৰাইজ সমগ্ৰ পূব আৰু পশ্চিম দুইখন জিলাতে ব্যাপক আৰু সৰ্বাত্মক ডেভেলপমেণ্ট হ'বলৈ সক্ষম হৈছে আজি আমাৰ মাজত উপস্থিত থকা আমাৰ সাংসদ শ্ৰদ্ধেয় হৰেণ সিং বে ডাঙৰীয়া লগতে আমাৰ প্ৰাৰ্থী যাক আমি ভোট দিম মনত ৰাখিব 26 এপ্ৰিলত যে আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী থকা আমাৰ সন্মানীয় বিধায়ক বিদ্যা সিংহে ৰূপ সিং ৰাধান আৰু দৰ সিং ৰাধান লগতে দুইখন জিলাৰ সন্মানীয় সকলোৱে আমাৰ আদৰণি সভা আৰু এই উমান দিছে